নমস্কাৰ বন্ধুসকল অসম জবত অইন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আমাৰ চিফ মিনিষ্টাৰ ছাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে অৰুণোদয় আঁচনি যিসকলে এইবাৰ এপ্লাই কৰিছে, যিসকলৰ নাম আহিছে লিষ্টত, সিহঁতে টকাটো কেতিয়া লাভ কৰিব? অহা 7 অক্টোবৰতে এই টকাটো লাভ কৰিব। এইটো একেবাৰে ফাইনেল ডিচিশ্যন হয়, কাৰণ ইয়াৰ আগতে বহুতে প্ৰব্লেমৰ বাবে 17 ছেপ্টেম্বৰত দিব লগা কথা আছিল, কিন্তু 17 ছেপ্টেম্বৰত নিদিলে। তাৰপিছত এইটো ডেটটো পোষ্টপন কৰি 25 ছেপ্টেম্বৰলৈ গৈছিল, কিন্তু এতিয়া 25ৰ পৰা অক্টোবৰৰ 7 তাৰিখত এইটো হ'ব ফাইনেল ডিচিশ্যন, যিটো আপোনালোকে 7 অক্টোবৰতে 1250 টকা লাভ কৰিব পাৰিব। এই 7 অক্টোবৰতে অৰুণোদয় ৰিলিজ কৰিব 3.0 আৰু 7 অক্টোবৰতে আপোনালোকে 1250 টকাকৈ লাভ কৰিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো চাওক, চিফ মিনিষ্টাৰ ছাৰে কি কৈছে ভিডিঅ'টোত। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো চিফ মিনিষ্টাৰ ছাৰ এইটোৱে কৈছে যে BTAT এৰিয়া বাদ দি সমগ্ৰ অসমৰ মহিলাই যিসকলৰ নাম আহিছে, সিহঁতে চাগে 30 লাখ মহিলাৰ নাম আহিছে। সেই 30 লাখ মহিলাই অহা 7 অক্টোবৰতে 1250 টকাকৈ লাভ কৰিব অৰুণোদয় 3.0 আঁচনি। তো মহিলাসকলৰ কথা কৈছোঁ যে যিসকলৰ নাম আছে এই 3.0ত, যিসকলৰ লিষ্ট অলৰেডি আহিছে আৰু আপোনালোকে কিতাপ পাইছে, যিটো আমাৰ চিফ মিনিষ্টাৰে কিতাপ পঠুৱাইছে, আৰু লগতে গেছৰ বহি যিসকলে ফৰ্ম ফিল আপ কৰিছে, তো সিহঁতে 1250 টকাকৈ অৰুণোদয় 3.0 আঁচনি লাভ কৰিব। লগতে গেছৰ যিটো ফৰ্ম ফিল আপ কৰিছে, এইটো 250 টকাকৈ লাভ কৰিব পাৰিব। তো 250 টকা ছাবচিডি পাব, এইটো ডাইৰেক্ট আপোনালোকৰ একাউণ্টতে সোমাব 250 টকা। যিসকলে গেছৰ বহি ফৰ্ম ফিল আপ কৰা নাই বা গেছৰ বহি এতিয়াও এপ্লাই কৰা নাই, তো এপ্লাইটো কৰি ৰাখক, কাৰণ ইয়াৰ পিছতো ফৰ্মটো দিব। সেই ফৰ্মটো ফিল আপ কৰি আপোনালোকে 250 টকাকৈ লাভ কৰিব পাৰিব। তো বহুতো মহিলাৰ নিজৰ নামত গেছৰ বহি নাই, তো আপোনালোকে গেছৰ বহিটো এপ্লাই কৰি থওক, কাৰণ ইয়াৰ পিছত যিটো ফৰ্ম ওলাব এই ফৰ্মতে আপোনালোকে ফিল আপ কৰি দিব। আৰু যিসকলৰ আছে গেছৰ বহি, এইটো আপোনালোকেতো 250 টকা ছাবচিডি পাই যাব। তো আপোনালোকেতো অলৰেডি ফৰ্মটো ফিল আপ কৰিছেই, এইটো আগষ্ট মাহতে হৈ গৈছে সকলোখিনি, মানে যিটো কাগজ নথি পঠুৱাইছিল, তো সকলোখিনি অৰুণোদয় চেণ্টাৰত। তো আপোনালোকে নিশ্চয় জানে, এইটো কৰি আহিছে। তো ফ্ৰেণ্ডছসকল, এইটোৱে কৈছোঁ যে অৰুণোদয় 3.0 আঁচনি অহা 7 অক্টোবৰতে আপোনালোকে 1250 টকাকৈ লাভ কৰিব পাৰিব, আৰু গেছৰ 250 টকাকৈ লাভ কৰিব পাৰিব। এইটো ডেট যিটো আছে, এইটো ফাইনেল ডেট আছে। আৰু এতিয়ালৈকে কিছুমানে কৈছে যে দাদা, অৰুণোদয় আঁচনি 3.0ৰ মোৰ একাউণ্ট মানে এটকাকৈ ক্ৰেডিট হোৱা নাই। তো এটকাকৈ এইটো চেক কৰাৰ বাবে গভৰ্ণমেণ্টে এটকাকৈ সকলো একাউণ্টত এইটো পঠুৱাইছে। যিসকলৰ একাউণ্টত এটকাকৈ ক্ৰেডিট হোৱা নাই, আপোনালোকে এটা কাম কৰিব পাৰিব যে আপোনালোকৰ যিসকলৰ এটকাকৈ ক্ৰেডিট হোৱা নাই, আপোনালোকে বেংকৰ যিটো নাম্বাৰ, আপোনালোকৰ KYC চাগে আপডেট কৰা নাই, KYC আপডেট কৰি দিয়ক, বা আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ একাউণ্ট লিংক আছে নে নাই, এইটো আপোনালোকে চেক কৰিব, বা আপোনালোকৰ মোবাইল নাম্বাৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে নে নাই, এইবিলাক সকলোখিনি চেক কৰিব। কাৰণ এইবিলাক যদি আপোনালোকে আপ টু ডেট নকৰে, তেন্তে আপোনালোকে বুজি নাপাব যে আপোনালোকৰ এটকাটো ক্ৰেডিট হৈছে নে নাই। এইটোৱে তো বহুতৰে হৈছে এটকা ক্ৰেডিট, আৰু কিছুমানৰ হোৱা নাই। তো যিসকলৰ হোৱা নাই, সিহঁতে এবাৰ বেংকত যায় আপডেটটো লওক, যে আপোনালোকৰ যিটো বেংক একাউণ্ট নাম্বাৰ, সেই নাম্বাৰৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিছে নে কৰা নাই, তাৰপিছত আপোনালোকৰ নাম্বাৰটো লিংক কৰিছে নে কৰা নাই, মোবাইল নাম্বাৰটো। তো সেইখিনি সকলোখিনি আপোনালোকে আপ টু ডেট কৰি লওক, নতুবা আপোনালোকে গম নাপাব যে আপোনালোকৰ এটকা ক্ৰেডিট হৈছে নে নাই। 1250 টকাৰ মেছেজ যিটো আহিব, সেইটো আপোনালোকৰ মোবাইলত নাহিব। তো এই সকলোখিনি আপোনালোকে বেংকত গৈ, যিটো আপোনালোকৰ বেংক আছে, সেই বেংকত গৈ আপোনালোকে এবাৰ চেক কৰি ল'ব পাৰে। তো ফ্ৰেণ্ডছসকল, আজি এইখিনি ভিডিঅ' আছিল অৰুণোদয় 3.0 আঁচনিলৈ। তো অহা 7 অক্টোবৰত ৱেইট কৰক, 7 অক্টোবৰতে আপোনালোকে 1250 টকা লাভ কৰিব পাৰিব। তো আজি এইখিনি ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।